Hello everyone, welcome to Pre-Study. আপোনালোক সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আপোনালোকে ৰাতিপুৱাই আমুলে বহুত কেটা ভিডিও ক্লিপ পঠাইছিলে, বহুত কেজন ষ্টুডেন্টে পঠাইছিলে মুখ্যমন্ত্ৰী মহোদয় যেটো প্ৰেছ মিটত কোৱা কথা। এটা ডাঙৰ খবৰ আপোনালোকৰ কাৰণে, আপোনালোকে বহুতে নেগেটিভলি ল'ব পাৰে কিন্তু মোৰ কাৰণে এটো একদম নেগেটিভ নহয়, বহুত পজিটিভ খবৰ। দুটা কথা লৈ পেলাই এটা আমি আপডেটটো পালো এটলিষ্ট কি চলি আছে কি হৈ আছে হেয়াটো গম পাইছো নহলে এডভাৰটাইজমেন্ট অহা নাই কেতিয়া আহিব এই দুমুজাত থাকিলহেতেন কিন্তু এতিয়া এটলিষ্ট এটা আপডেট পালো আমি যে 2027 ৰ প্ৰথম ভাগত এডভাৰটাইজমেন্ট আমাৰ কাৰণে আহিব এডিআৰি জিটিবিজিটি গুটেবিলাকৰে আহিব আৰু দুই নম্বৰ কথা যিখিনি মানুহক প্ৰমোশন দিব লগা আছে তেওঁলোকক প্ৰমোশন দি পেলাই পোষ্টৰ সংখ্যা আৰু বেছিকে উলাম বুলি মুখ্যমন্ত্ৰী মহোদয় সেই ভিডিও ক্লিপটোত কোৱা আমি দেখিছো ভিডিওটো 1 ঘণ্টাৰ অলমোস্ট গুটে বানপানী পৰা আৰম্ভ কৰি পলিগেমি বহুত বিলাক কথা কোৱা হৈছে মই গুটেটো চাইছিলো আৰু শেষৰ ফালে আমাৰ চাকৰি বিষয়ে কোৱা আছে 2 লাখ চাকৰি কথা কৈছে এতিয়া ইয়াৰ পিছত আপোনালোকে অকমান কোনোবাই নিৰাশা হ'ব পাৰে যে ইমান দেৰি কিন্তু মই কৈছো মই নিৰাশ নহয় কাৰণ অলৰেডি মই আগতে ৰিসেন্টলি আপোনালোকক কোৱা ষ্টাৰ্ট কৰিছিলো এটো কথা যে বানপানীৰ ফলত বহুত ল'ৰা-ছোৱালীৰ মাৰ্কশিট সাৰ্টিফিকেট নাইকিয়া হৈছে তেওঁলোকে হেবু এপ্লাই কৰোতে গুটে প্ৰসেসটো হওঁতে 2-3 মাহ লাগিব আৰু এতিয়া আপোনাৰ আগষ্ট মাহ চলি আছে 2-3 মাহ লাগিলেও আমাৰ ডিসেম্বৰতে এডভাৰটাইজমেন্ট অহা কথা আছিল এতিয়া তেখেতে যেনিবা ডিসেম্বৰ খননি জানুৱাৰী বা ফেব্ৰুৱাৰীতে হ'ব বুলি কৈছে কথাটো তো ইমানো বেয়া নহয় ঠিকই আছে আমি যেনেকৈ এক্সপেক্ট কৰি আছো তেনেকুৱা ধৰণে গৈ আছে আৰু এটলিষ্ট আমি গম পালো যে কি চলি আছে ভিতৰত গতিকে মোৰ কাৰণে এটা ভাল খবৰ আমি আপডেটটো পাইছো আৰু দুই নম্বৰ কথা আপোনালোকক পোষ্টৰ সংখ্যা বাঢ়িব তেখেতে কৈছে যিমান প্ৰমোশন দিব লগা আছে দি পেলাই ওলাব এতিয়া এই যেটো ট্ৰেন্ড চাকৰি কেতিয়ালে এপইন্টমেন্ট দিবগে আমি কেতিয়ালে পৰীক্ষা হ'ব কেতিয়া ওলাব সেই ট্ৰেন্ডটোৰ কথা মই আগতে আপোনালোকক কৈছিলো যি 2 লাখ চাকৰিৰ কথা আপোনালোকক কৈছে হেয়া দুটা পাৰ্টত দিব মই আপোনালোকক আগতেও কৈছিলো বহুতবাৰ বেলেগ বেলেগ ভিডিওত যে 2029 ত এটা ইলেকশন আছে আমাৰ লোকসভাৰ ইলেকশন আৰু আমাৰ এসেম্বলি ইলেকশন আছে কেতিয়া 2031 ত এবাৰ যেটো হৈ গল 26 ত তাৰ পিছত 31 ত ইলেকশন হ'ব এটো হ'ব আমাৰ এসেম্বলি ইলেকশন গতিকে এই ইয়াৰ আগত এটা এপইন্টমেন্ট দিব আৰু 29 ৰ আগত এটা এপইন্টমেন্ট দিব এনেকুৱা এটা এন্টিসিপেশন আশংকা আমি কৰিছো হ'ব বুলি এনেকুৱা ভাবিছো গতিকে প্ৰথম যেটো ৰিক্ৰুটমেন্ট আমি দেখিবলৈ পাম সেইটো নিশ্চয় এপইন্টমেন্ট যেটো দেখিবলৈ পাম 2029 ৰ লোকসভা ইলেকশনৰ আগত হ'ব তেনে ক্ষেত্ৰত আমি যদি 2026 চনটোক এৰি দিও 27 চন আৰু 28 চন কমপ্লিট দুবছৰ আমাৰ হাতত থাকে হয়নে আৰু পৰীক্ষা এটা পাতিবলৈ আপোনালোকে যদি আগৰ দুটা পৰীক্ষা চাই এডিআৰি 1 and 2 বা টেটৰটো আৰু বেছি টাইম লাগিছিলে এডিআৰি 1 2 যদি আপোনালোকে চাই দেখিব দুটাই এডভাৰটাইজমেন্ট ওলোৱাৰ পৰা একদম এপইন্টমেন্টৰ লৈকে দুবছৰ সময় দুটা পৰীক্ষাতে এডিআৰি 1 ত লাগিছে 2 ত লাগিছে ইয়াতো লাগিছে একো নতুন নহয় আগৰ এডিআৰি যেনেকৈ হৈছিল এতিয়াও তেনে ধৰণে হ'ব আপোনালোকৰ যদি মই কওঁ জানুৱাৰীত 2027 চনত যদি এডভাৰটাইজমেন্ট আহে আপোনালোকৰ তেতিয়া হলে গোটে প্ৰসেসটো আপোনালোকৰ শেষ হওঁতে 2028 চন পাবগে 2028 চনৰ শেষৰ ফালে ডিসেম্বৰ মান সময় পাবগে আৰু এনেকুৱাতে 2029 ৰ প্ৰথম ভাগত আপোনালোকৰ এপইন্টমেন্ট দিব এতিয়া বহুতে ক'ব যে মই ৰিলেক্স হৈ গৈছো কাৰণ পৰীক্ষালে টাইম আছে চাও এপইন্টমেন্ট 2028 ত হ'ব এবাৰ এপইন্টমেন্ট কেতিয়া হৈছিল জানুৱাৰীত হৈছিল ৰিজাল্ট আহি পেলাই কেতিয়াবাৰে দিছিল ৰিজাল্ট তাৰ 9 মাহ আগতে ৰিজাল্ট দি থৈ দিছিল এপইন্টমেন্টটোহে দেৰিকে দিছিলগে গতিকে নাভাবিব যে পৰীক্ষা দেৰিকে হ'ব পৰীক্ষা এতিয়া জানুৱাৰীত যেহেতু আমি কৈছো এডভাৰটাইজমেন্ট ওলোৱাৰ চান্স আছে পৰীক্ষা কেতিয়ালে হোৱাৰ চান্স আছে তেতিয়ালে পৰীক্ষা আপোনালোকে চাব সেপ্টেম্বৰ মানতে হ'বগে আপোনালোকৰ যদি মই পৰীক্ষা কথা কওঁ সেপ্টেম্বৰ 2027 এনেকুৱা সময়তে গৈ পৰীক্ষা হ'ব আগৰ ট্ৰেন্ড কেটা চাইলক যদি মই মিছা কৈছো আগতে কেতিয়া হৈছিল 2022 ত পৰীক্ষা হৈছিল কেতিয়া আগষ্টত আৰু 2024 ত পৰীক্ষা হৈছিল কেতিয়া হৈছিল আপোনাৰ 2024 ত হৈছিল 24 ত হৈছিল 2024 ত আপোনাৰ সেপ্টেম্বৰত পৰীক্ষা হৈছিল ওকে আৰু এটো পৰীক্ষা আপোনাৰ হ'বলৈ গৈ আছে 2027 ত আপুনি চাই থাকিব এই সেপ্টেম্বৰ আগষ্ট বা সেপ্টেম্বৰ মাহত তো এতিয়া প্ল্যান কৰক আপোনালোকে আজি আছে আগষ্ট মাহত নেক্সট আগষ্টত পৰীক্ষা সময় আপোনালোকৰ হাতত আছে 11 মাহ বা 12 মাহ হাৰ্ডলি এইখিনি সময় আছে ককচোন এনাফ হয়নে আপোনালোকে মুকটো কৈ থাকে পঢ়াৰ কথা আপুনি স্যাৰ পৰীক্ষা বেলেগ পাস কৰিছে মুক মই কেনেকৈ কৰিছিলো মুক 2 বছৰ প্লাস মুক সময় লাগিছিলে মই পৰীক্ষা প্ৰিপাৰেচন কৰিবলৈ 2020 চনৰ মাস ভাগৰ পৰা বা শেষৰ ফালে 20ৰ লাষ্টত 21ৰ প্ৰথমত তেনেকুৱাত মই পৰীক্ষা পঢ়া আৰম্ভ কৰিছিলো আৰু 22 ত গৈ পেলাই মই এডিআৰি পৰীক্ষা দিছিলগে তো অলমোস্ট 2 বছৰ সময় মই পাইছিলো অলদো মোৰ কাৰণে তেতিয়া কোৰ্স লোৱা নাছিলো গতিকে অলপমান টাফ আছিল বেলেগ জেগা পা গোটে বস্তুবোৰ মই কালেক্ট কৰিব লগা হৈছিল সেই কাৰণে সময় লাগিছিল কিন্তু এই 2 বছৰ যেতিয়া সময় পাইছিলো মই সেই কাৰণে ওয়েল প্ৰিপেয়াৰ্ড হৈছিল গোটেখিনি কাৰণে ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিছিলো আৰু পৰীক্ষাত মই কোৱালিফাই হৈ গৈছিলো তাৰ পিছতো যিবিলাক পৰীক্ষা দিছো হৈছো কিয় কাৰণ সেই 2 বছৰত মই কেৱল পঢ়িব লাগে কাৰণে পঢ়ি থকা নাছিলো কনসেপ্ট ক্লিয়াৰ কৰি নিজৰ প্ৰপাৰ নোটস বনাই তাক যাতে মই ৰিভাইজ কৰিব পাৰো বাৰে হিয়া হেতু কাৰণে মই টোটালি প্ৰিপেয়াৰ হৈ আছিলো আৰু যেহেতু মোৰ এবাৰ নোটস ৰেডি হৈ গল ইমান ধুনিয়াকে পঢ়াৰ পিছত তাৰ ফলত মোৰ কি হল যেতিয়াই বেলেগ এটা পৰীক্ষা আহে মোৰ নোটছৰ টেনচন নাথাকে কোৰ পৰা ভিডিও চাম টেনচন নাথাকে মই মোৰ নোটস আছে কেৱল নোটস ৰিভাইজ কৰো আৰু পৰীক্ষা দিবলৈ যাও এপিএসসিৰ
পৰীক্ষা দিয়ালৈকে মই সেই কামটোৱে কৰি থাকিলো আৰু পৰীক্ষা গোটেইকেইটা পাছ কৰি মই গৈ থাকিলো তো আপোনালোকেও গতিকে নাভাবিব যে সময় আপোনালোকৰ লগত বহুত আছে এতিয়াও সময় কনষ্ট্ৰেইন এভাৰেজ ষ্টুডেণ্টৰ কাৰণে 2027 সেপ্টেম্বৰত যদি পৰীক্ষা হয় মই কওঁ এতিয়াও আপোনাৰ কাৰণে কম সময় আছে সেইটো কাৰণে আমি 18 মাহলৈকে কোৰ্সত ভ্যালিডিটি দি দিছো হয়নে বা যিখিনি মানুহে ভাবক আপুনি আজি আপুনি ভাবিব পাৰে যে মোৰ এতিয়া পঢ়াৰ টাইম হোৱা নাই কাৰণ পৰীক্ষালে বহুত দিন আছে এতিয়াটো এডভাৰটাইজমেন্টটো দেৰিকৈ হ'ব মই ক'লো দেৰিকৈ হ'লে সেপ্টেম্বৰ মানলৈ গৈ 27ত পৰীক্ষা হ'ব আপোনালোকৰ আপুনি আজি যদি ইয়াতে আছে আৰু আগুৱাই গৈ থাকে কেতিয়ালৈকে 2027 চনৰ সেপ্টেম্বৰলৈকে আপুনি ইয়াত আছে হয়নে 2026ত আপুনি আজি আগষ্টত আছে আগষ্ট 2026ত আছে আৰু আপুনি ভাবিছে মোৰ বহুত দিন আছে মই এতিয়া নপঢ়িলে হ'ব পিছত গৈ পঢ়িম এডভাৰটাইজমেন্ট ওলাব গৈ পেলাই কেতিয়া জানুৱাৰীত ওলাব বলে মই ধৰিছো জানুৱাৰীত ওলাব এনেকুৱা সময় যদি ওলাই বলে জানুৱাৰীত গৈ পঢ়িম আৰু ভাবিছে এই সময়খিনিৰ ভিতৰত মই কভাৰ কৰি লম আপুনি তেতিয়া এটা কথা পাহৰি গৈছে অলৰেডি আমাৰ লগত 1500 ষ্টুডেণ্টে কেতিয়াবা পঢ়িছে জানেনে মই যদি এভাৰেজ কিয় কওঁ বহুতে আগত জয়েন কৰে পিছত জয়েন কৰে মই যদি এভাৰেজ কিয় কওঁ ন আপোনাক জানুৱাৰী 2026 পৰা আমাৰ লগত 1500 প্লাস ষ্টুডেণ্টে পঢ়ি আছে কেৱল আমাৰ প্ৰি ষ্টাডিত আৰু বেলেগ বেলেগ ইনষ্টিটিউটত কিমানে পঢ়ি আছে আপুনি ভাবক তাৰ পৰা বহুত ইনষ্টিটিউটৰ দুটা বেটচ আহি গল মানে এটা বেটচ ফুল 3000 4000 ল'ৰা ছোৱালী কিমানে চাকৰি ওলাব 12000 15000 অলৰেডি কোচিং লৈ থোৱা ষ্টুডেণ্টৰ সংখ্যা 50000 থাকে বেছি হৈছে গোটেইবোৰ কোচিং মিলাই পেলাই জুনে জানুৱাৰী পৰা পঢ়ি আছে উইথ কোচিং আৰু আপুনি ভাবিছে যে আপুনি এই এক বছৰ পিছুৱাই গৈ পেলাই জানুৱাৰী 2026ত আৰম্ভ কৰা ল'ৰাটোতকে আপুনি বেছি পাৰিবনে জুনে আপুনি 2027ৰ জানুৱাৰীত এডভাৰটাইজমেন্ট ওলালে পঢ়িম বুলি ভাবি আছে আৰু সময় পাব মাত্ৰ আপুনি 7 মাহ ভাবেনে আপুনি আৰু সিহঁতে সময় কিমান পাই আছে আপুনি ইফালে 12 মাহ ধৰক আৰু সিফালে 7 মাহ ধৰক কিমান সময় 19 মাহ 20 মাহ সময় পাইছে কওকচোন মোক কাৰ ভাল হ'ব পৰীক্ষা 7 মাহ আপুনি পঢ়া মানুহজনৰ নে 19 মাহ পঢ়াজনৰ তো যিখিনি মেসেজ কৰি আছে মোক স্যাৰ পিছুৱাই দিলে বহুত টাইম আছে এতিয়া অমুক তমুক ভাবক ক্যালকুলেশন কৰক দেখাত তেনেকুৱা লাগে দেখাত লাগে যে টাইম বহুত আছে পিছুৱাই দিছে কিন্তু ৰিয়েলিটি অংক কৰিব লাগিব এইবিলাক কাৰণে মই কৈছিলো ন পঢ়াটো কেৱল পঢ়া নহয় ভিডিও চোৱাটো পঢ়া নহয় স্ট্ৰেটেজি ইমোশনালি ইন্টেলিজেন্ট হোৱা মানুহটো কি চলি আছে এইবিলাক ক্যালকুলেট কৰা পেপাৰ এনালাইসিস কৰা পিওআইকিউ এনালাইসিস কৰা স্মাৰ্টলি পঢ়া সেইটো এটো স্মাৰ্ট পঢ়া মানুহৰ কাৰণে এটো কাম যে আচ্ছা এনেকুৱা বহুত টাইম যদি ভালদৰে চাবলৈ যাও টাইম মোৰ লগত বেছি নাই মই কওঁ আজিও যদি আপুনি এভাৰেজ ষ্টুডেন্ট হয় আপোনাৰ কাৰণে পারফেক্ট টাইম হয় স্টার্ট কৰা আজিতকে যদি আৰু 5 মাহ আপুনি পিছত স্টার্ট কৰে আপুনি লেট চাকৰি পোৱাটো আপোনাৰ কাৰণে কনফাৰ্ম মই দিব নোৱাৰো মোৰ ওচৰত যদি আপুনি আহে জানুৱাৰী 2027ত মোৰ লগত থাকি পঢ়ে আৰু কয় যে সেপ্টেম্বৰত পৰীক্ষা আছে স্যাৰ মোক পাস কৰাই দিব পাৰিবনে মই গ্যাৰান্টি নলওঁ আপোনাৰ মই নোৱাৰো কাৰণ মই পঢ়া নাছিলো ইমান দিনত মোক এবছৰতকে বেছি সময় লাগিছিল আপোনাকটো মই ভাবিছো সুকা মানুহ অকমান ভাল হয় মোতকে ভাল ষ্টুডেন্ট আপুনি গতিকে আপুনি এটলিষ্ট এবছৰত পাৰিব আৰু যেহেতু কোৰ্সত গোটেইবিলাক বস্তু কনফাইন কৰি পেলাই ধুনীয়াকৈ সজাই থোৱা থাকে মোৰ যেহেতু নাছিলে বেলেগ বেলেগ জায়গাৰ পৰা ল'ব লগা হৈছিল সেই কাৰণে বাৰু মোৰ সময় বেছি লাগিছিল মোৰ কাৰণে কোৰ্সত থাকিলেও এবছৰ সময় মোক এটলিষ্ট 12 মাহ এটা মোক লাগিলেহেঁতেন মই পঢ়িবলৈ গোটেইখিনি পাঁচবাৰ ৰিভাইজ কৰিবলৈ আৰু পৰীক্ষালে ফ্ৰী মনত ওলাই যাবলৈ ওকে তো আপোনালোকে চাওক কোনখিনি কথা শুদ্ধ হয়নে নহয় মই কোৱাখানি আৰু এবাৰ এনালাইসিস কৰক নহলে কিন্তু চাব once in a lifetime এটো এটা আপোনালোকৰ কাৰণে অপৰচুনিটি হয় এবাৰ গলে আকৌ ঘূৰি নাহিব এই জাস্ট এই ৰিলেক্সেশন খিনি কানে এই ৰিলেক্সেশন যে ৰিলেক্স 27 জানুৱাৰীত ওলাব এডভাৰটাইজমেন্ট এতিয়া পৰা পঢ়িম এই জাস্ট 5 মাহৰ ৰিলেক্সেশনৰ কাৰণে ন লাইফৰ এটা ডাঙৰ বস্তু আপোনালোকে হেৰুৱাই দিব মোৰ এনেকুৱা লাগিছে কিন্তু গৈ পেলাই এই কি বুলি কম মানে মই আপোনালোকক এই ভুল কাৰণে এই মূৰ্খামিৰ কাৰণে তো তেনেকুৱা নিশ্চয় আপোনালোকে নকৰিব মই আশা কৰিম বুজি পোৱা মানুহ সকলোৱে ইন্ডিপেন্ডেন্স ডে আমাৰ অফাৰ চলি আছে কৈছো আপোনালোকক যদি কোৰ্সত আহি পেলাই পঢ়ে এফালৰ পৰা 10 মাহ 9 মাহত আপুনি কমপ্লিট কৰিব পাৰিব গোটেইখিনি চাই পেলাই আৰু তাৰ পিছত আপুনি কি কৰিব পাৰিব তাৰ পৰা 3 মাহত ধুনীয়াকৈ ৰিভাইজ কৰিব পাৰিব কোনো টেনচন নোহোৱাকৈ তাৰ পিছত কোৰ্সত জয়েন কৰিলে মানুহ পাস কৰিব ঠিক আছে নকৰা নহয় কিন্তু টাফ হ'ব বহুত কষ্ট হ'ব বহুত বেছি পঢ়িব লাগিব এতিয়া যদি আহে আপোনালোকে স্মুথলি পঢ়ি যাব পাৰিব লগতে আমাৰ যেহেতু অফাৰো চলিয়ে আছে আমাৰ 15 তাৰিখলৈকে অফাৰ আছিলে আমি এতিয়া কি কৰিছো 17 তাৰিখলৈকে দি দিছো আগষ্ট অৰ্থাৎ আজি ৰাতি 12টা বজালৈকে থাকিব আৰু তাৰ পিছত কোৰ্সৰ দাম বাঢ়িব 15 আমাৰটো অৰিজিনেল কোৰ্সৰ দাম 2499 প্ৰায় 2500 টকা আমি তা কমাই বলাই 1299 লৈ আনিছো এডিআৰইৰো আৰু টেটৰ জিডিপিজিটিৰো আসাম পুলিচৰ যটো আৰু কম আছে 1000 টকা কেৱল ল'ব পাৰিব এটো ফোন নাম্বাৰ মই বাৰে বাৰে কওঁ ইয়াত আপোনালোকে কল কৰিব পাৰে কিবা থাকিলে গুটেই কেটা কোৰ্স আছে মই অলৰেডি কৈছো এডিআৰই আসাম পুলিচৰ পৰীক্ষা পাস কৰিছো মই ডিএইচএছৰ পৰীক্ষা পাস কৰিছো এপিএসসি প্ৰিলিমছ তিনিবাৰ পাস কৰিছো গতিকে কি আহে পৰীক্ষাত কি দিব লাগে কি দিব নালাগে সকলোখিনি জানো যিসকল টিচাৰে পঢ়াই আছে বাকি তেওঁলোকেও আসাম স্কুলত অলৰেডি জিটিপিজিটি টিচাৰ হিচাপে কাম কৰি আছে তেওঁলোকে সিটেট কোৱালিফাই কৰিছে ইয়াত ক্যান্ডিডেটস দেখিছে আপোনালোকে তেওঁলোকে এসআই কোৱালিফাই কৰা দুজন ক্যান্ডিডেট মোৰ লগত যোন আছে আৰু এডিআৰই দুটা পৰীক্ষা ক্লিয়াৰ কৰা গতিকে আমি কি দিব লাগে কি দিব নালাগে গোটেইখিনি কথা জানো আপোনালোকে পাই যাব গোটেইখিনি কি পাব তাক লৈ টেনচন ল'ব নালাগে যি লাগে এভৰিথিং তাতকে বেছিয়ে দিম কিন্তু কম নিদিও এটো মোৰ ওপৰত বিশ্বাস ৰাখিব পাৰে আপোনালোকে
জাষ্ট এই নাম্বাৰটোত কল কৰিব পাৰে, কিবা থাকিলে মেছেজ কৰিব পাৰে হোৱাটছএপত, নহ'লে নিজেও গৈ ল'ব পাৰে, কল নকৰিলেও গুগল প্লে ষ্টৰত আমাৰ এইটো প্ৰি ষ্টাডি এপ আছে, ইনষ্টল কৰিব, নাম্বাৰ দি লগ ইন কৰিব, ফোন নাম্বাৰ দি, ওপৰতে এডিআৰি বেনাৰখন দেখিব, ইয়াত ক্লিক কৰিলে আপোনালোকে দেখিব বাই নাও বুলি এটা বাটন আহি আছে, আৰু এই বাই নাও বাটনটোত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে গুগল পে' দি পে'মেণ্ট কৰি পেলাই কোৰ্চ ল'ব পাৰিব। বাকীবিলাক কোৰ্চ ওপৰতে নোলাবও পাৰে, তললৈ অলপ স্ক্ৰল কৰিব, ওলাব, যদি নোলায় এই ষ্ট'ৰ টেবটো আছে তাত ক্লিক কৰি দিব আপোনালোকে। ইয়াত ক্লিক কৰিলে এনেকে আমাৰ গোটেইবোৰ কোৰ্চ ওলাব। এইটো হৈছে GTPGT টেটৰ কোৰ্চ আৰু এইটো হৈছে আছাম পুলিচৰ কোৰ্চ। যিটো লাগে তাত ক্লিক কৰিলে এগেইন বাই নাও অপশ্যন আহিব, আপোনালোকে তেনেকুৱা ধৰণে ল'বগে পাৰিব। আৰু পঢ়া ষ্টাৰ্ট কৰিব পাৰে আজিৰ পৰাই। মই আজিৰ পৰা আছাম হিষ্ট্ৰী ক্লাছ ল'ম। যদি মোৰ ফাৰ্ষ্ট ক্লাছ যিটো জইন কৰিব বিচাৰে তেতিয়াহ'লে কোৰ্চত সোনকালে এনৰোল হ'ব। ৰাতি 9টাৰ পৰা ময়ো ক্লাছ আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, যিহেতু মই ভাবিছোঁ আজি মুখ্যমন্ত্ৰীয়ে কথাখিনি কোৱাৰ পাছত আমি আৰু দুগুণ উৎসাহেৰে ভালদৰে পঢ়িব লাগিব। আপোনালোকে চাব, এইখিনি কথা মই কালি কৈছিলোঁ আপোনালোকক। অ'কে, এইটো ভিডিঅ' চাই ল'ব। মই ইয়াৰ আগত এটা যি ভিডিঅ' দিয়া আছে যে ভিডিঅ' চোৱা মানে পঢ়া নহয়, বিশেষকৈ যিখিনি ল'ৰা ছোৱালী নতুনকৈ কোৰ্চ জইন কৰিছে আপোনালোকে স্পেচিয়েলি চাই ল'ব। থেংক ইউ।